Hello everyone. Today I will discuss the topics which is application of Gauss law. Actually previously one of the topics already I had discussed. This is for actually আগৰ ক্লাসত ডিসকাস কৰিছো লিনিয়াৰ কি কৰাৰ কাৰণে অসীম দৈৰ্ঘ্যৰ কোন পৰিবাহী এটাৰ কাৰণে তো আজি 2 নম্বৰটো পঢ়াম application of Gauss law. Application of Gauss law বা Gauss theorem. 2 number already number 1 I had discussed. 2 number key for branch find electric field for plane sheet মানে অসীম দৈৰ্ঘ্যৰ বা ইনফাইনাইট প্লেন শীট কব পাৰা অসীম দৈৰ্ঘ্যৰ আহিত পৰিবাহী মানে আহিত পাত এটা শীট মানে হৈছে পাত যেনেকুৱা বোৰ্ড এটা এটো এটা কি হ'ব আহিত পাত দিস ইজ দা টু ডাইমেনশন শীট ইজ অলৱেজ টু ডাইমেনশন ব্ল্যাক বোৰ্ড বাকি কাগজৰ পাত এনেকুৱা আমি সৰু কালত পেন্সিল দি লিখিছো স্লেট বুলি কৈছিলো ঠিক তেনেকুৱা সাপোজ এটো এটা কি আছে আহিত পাত আছে ইয়াত কি কৰা আছে আধান আছে গোটে পাৰ্টটোত কি কৰা আছে আধান হিচৰিত আছে সাপোজ ইয়াত থকা আধানৰ পৰিমাণ মই কি বুলি ধৰি লৈছো যেহেতু এটো টু ডাইমেনশনাল সিস্টেম গতিকে পাতৰ কি থাকিব এৰিয়া থাকিব আৰু আধানৰ কি ঘনত্ব থাকিব আধানৰ পৃষ্ঠ ঘনত্ব থাকিব প্ৰিভিয়াসলি আই হ্যাড ডিসকাসড দা কি কৰিব সারফেস চার্জ ডেনসিটি কাৰণ টু ডাইমেনশনাল চার্জ যেতে লিনিয়াৰ আছিল তেতে কি আছিল আধানৰ ৰৈখিক ঘনত্ব লিনিয়াৰ চার্জ ডেনসিটি গতিকে তিনিটা বস্তু কি হৈছে চার্জ টোটাল চার্জ ইজ দা কি কৰিছে পৃষ্ঠকালি মানে কি বুলি কয় সারফেস আৰু সিগমা হৈছে সারফেস চার্জ ডেনসিটি আৰু গস থিওৰেমৰ এপ্লিকেশন যেহেতু গতিয়া গস থিওৰেম এপ্লাই হ'বলৈ হলে ইয়াত এটা কি লাগে আমাক কি ইউজ কৰিব লাগে এটা গসিয়ান সারফেস গতিকে মই এটা ইয়াত কি কৰিছো গসিয়ান সারফেস ৰাখিছো এটো চার্জ আছে গতিকে কি কৰা হ'ব ইয়াৰ এৰিয়া হৈছে a ইয়াৰ এৰিয়া হৈছে কাৰণ দিস ইজ ইউনিফর্ম এটো যদি ইউনিফর্ম হয় দুই পিনে কি হ'ব তাৰ ক্রস সেকশনাল এৰিয়া দিস ইজ ক্রস সেকশনাল এৰিয়া দিস ক্রস সেকশনাল এৰিয়া ইজ অলৱেজ সেম সাপোজ ইয়াৰ পৰা মই এখিনি কি দূৰত্ব r দূৰত্ব লৈছো ইয়াত উলিয়াব লাগিব এখিনি যদি r হয় তেতিয়ালে ইয়াতে এটা বিন্দু থাকিব গতিকে দিস ইজ যদি r if this is r this is also r গতিকে দৈৰ্ঘ্য কিমান হ'ব টুৱাইস মই কি লিখিম যে আহিত পাৰ্টডালত থকা মূল আধানৰ পৰিমাণ কিউ আধানৰ পৃষ্ঠ ঘনত্ব সিগমা আৰু ইহতৰ ক্রস সেকশনাল এৰিয়া কিমান a গতিকে এবাৰ কি কৰিম যে o বিন্দুৰ পৰা টুৱাইস r এখিনি যদি r পাই এখিনি হ'ব টুৱাইস r গতিকে টুৱাইস r দৈৰ্ঘ্যৰ এটা সুষম সুঙা আকৃতিৰ গaussian পৃষ্ঠ অঙ্কন কৰা এখিনি লিখা আকৌ কৈ দিছো লাগিলে যে কিউ আধানযুক্ত কি বৈদ্যুতিক পাত এটা কি পৃষ্ঠকালি a আৰু সিগমা হৈছে আধানৰ কি ঘনত্ব পৃষ্ঠ ঘনত্ব চার্জ ডেনসিটি এতে ও বিন্দুৰ পৰা কি কিমান দূৰত্ব টুৱাইস r দৈৰ্ঘ্য সুষম এটা কি কৰা হ'ল সুঙা আকৃতিৰ গaussian পৃষ্ঠ অঙ্কন কৰা হ'ল ইয়া তিনটা আছে পৃষ্ঠ a এটা পৃষ্ঠ a এটা পৃষ্ঠ a এটা পৃষ্ঠ গতিকে কি হ'ব ইয়াৰ কি কৰিব এপিনে চার্জ থাকিব ds থাকিব এপিনে থাকিব e ds ও e ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এপিনে থাকিব ইয়াত যদি মই এটা হৰু লও গতিকে এৰিয়াও কোনপিনে থাকিব এপিনে কাৰণ ds লৈছো কাৰণ দুই পিনে কি আছে সুষম আছে আৰু সোৱা ইয়াত কিমান থাকিব এই পৃষ্ঠত ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এপিনে আছে আৰু এৰিয়াটো যদি লও এৰিয়াটো কোনপিনে আছে ওপৰ পিনে কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে কি তিনিটা যদি যোগ কৰো এখিনিৰ কাৰণে পাম এখিনিৰ কাৰণে পাম এখিনিৰ কাৰণে ইয়াৰ কাৰণে 90 ডিগ্ৰী হলে কিমান হ'ব 0 গতিকে কি লিখিম মই টোটাল ফ্লাক্স passing through Gaussian surface যে কি গাউসীয় পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্স phi equal to কিমান হ'ব এখিনিৰ মাজেৰে মই phi 1 suppose this is phi 2 this is কিমান phi 3 এতে কিমান হ'ব phi 1 plus phi 2 plus phi 3 phi 1 মানে কি পাম integration e dot ds plus integration e ds phi 2 তুমি 1 লব পাৰা এটো 2 লব পাৰা এটো 3 লব পাৰা 1 2 e dot ds 3 e dot ds এটো ds আৰু এটো ds সমান আৰু মই e কমন লৈছো গতিকে কি হ'ব এখিনি মই পৃষ্ঠ কিমান লৈছো a গতিকে e a প্লাস
ds মানে হৰু সারফেস এরিয়া মানে যদি মই গটেখিনি ds মানে হৰু সারফেস এরিয়া আছিল গটেখিনি যদি মই ইন্টিগ্রেশন কৰো কিমান পাম a পাম আৰু ইয়াত চোৱা ই ৰেডিয়াটৰ মাজৰ এংগেল কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী গতিকে 0 প্লাস e ds3 মই যদি গটেখিনি ইন্টিগ্রেশন কৰো কিমান পাম a গতিকে e a প্লাস e a গতিকে কিমান পাম twice e a this is 5 total এই 5 টোটাল ইমান পালে এটা কি কৰিম এপ্লাই গস থিওরেম এপ্লাই কি কৰিম গস থিওরেম এপ্লাই গস থিওরেম যদি কৰো তেতিয়া হলে কি আছিল আমি জানো যে টোটাল ফ্লাক্স passes through the Gaussian surface is equal to কি আছিল q y epsilon naught টোটাল চার্জ কি আছে ডিভাইডেড বাই epsilon naught ঠিক আছে এটো সাপোজ 1 যদি হয় এটো 2 কি লিখিম from 1 and 2 will get keep on left hand side equal right hand side equal होगा तो ये वो twice EA is equal to QY epsilon naught हमारा कार मान लगे इलेक्ट्रिक फील्ड और मान लगे कार मान इलेक्ट्रिक फील्ड therefore E is equal to किमान पाम QY twice epsilon naught into a কিন্তু ইয়াত কি দেওয়া আছে আধানৰ সারফেস কি দেওয়া আছে যে সারফেস চার্জ ডেনসিটি আমি अगेन জানো যে কি সারফেস চার্জ ডেনসিটি ইজ ইকুয়াল টু কিমান আছে q বাই a যে প্রতি একক ক্ষেত্রফলত থকা আধানৰ পৰিমাণক আধানৰ পৃষ্ঠ ঘনত্ব বুলি কোৱা হয় the amount of charge per unit surface area is called the surface charge density therefore q is equal to কিমান পাম sigma a so E is equal to sigma a divided by twice epsilon naught a cancel therefore E is equal to sigma by twice epsilon most important previous one linear আৰু এই দুটা most important কাৰণ third one into 2020 আহি গৈছে যে কি এবাৰ for electric field for spherical shape যে কি শেল মানে হৈছে খোলা গোলাকাৰ গোলাকৃতিৰ খোলাৰ বাবে কি কৰিব লাগে বৈদ্যুতিক কি কৰিছে ক্ষেত্ৰৰ মান উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড ফৰ স্ফেৰিকেল শেল এর তিনটা কন্ডিশন আছে তিনটা আইছিল সাপোজ এটা একটা খোলা আছে কি করা আছে সারফেসত চার্জ আছে This is spherical মানে this is the sphere is 3 dimension sphere is 3 dimension গতিকে ইয়াত কি হ'ব আধানৰ পৰিমাণ সাপোজ q বুলি কৈছো মই আৰু ইয়াৰ ভলিউম থাকিব q চাৰ্জ আছে ইয়াৰ পৰা কেলা সাপোজ this is o ইয়াৰ ৰেডিয়াস মই ধৰি লৈছো কিমান r capital R is the radius of spherical shell এটা কি হ'ব ইলেক্ট্ৰিক ফিল্ড তিনিটা পইণ্টত হ'ব পাৰে সারফেস আছে সারফেসত হ'ব পাৰে বা সারফেসৰ আউটাৰত হ'ব পাৰে বা সারফেসত ক'ত হ'ব পাৰে ইনাৰ তো প্ৰথমতে লম কি না আউটাৰ সাইড p and this distance is r তেতিয়া কি হ'ব when p is outside of the spherical shell তেতিয়া p বিন্দুটো কি হ'ব স্ফিয়াৰৰ পৰা দূৰত্বত থাকিব মানে কন্ডিশনটো কি হ'ব r greater than capital R মানে এই যেটো r ৰ দূৰত্ব এটো r তকৈ যদি বহুত মানে বেছি হয় obviously p বিন্দুটো ক'ত থাকিব স্ফিয়াৰৰ বাহিৰত থাকিব মানে কি p বিন্দুৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰবাহ উলিয়াব দেখি যদি p বিন্দু তেতিয়ালে মই যদি উলিয়াব লাগে তেতিয়ালে এটা কি আঁকিব লাগিব যেহেতু গস থিওৰেম গতিকে এটা গসিয়ান পৃষ্ঠ আঁকিব লাগিব ইয়াত মই কি কৰিছো r ব্যাসাৰ্ধৰ এটা গোলাকৃতিৰ কি কৰা হ'ল গসিয়ান পৃষ্ঠ অঙ্কন কৰা হ'ল মই গসিয়ান পৃষ্ঠ অঙ্কন কৰিছো ইয়াত এটা মই সৰু এৰিয়া লৈছো সাপোজ ইলেক্ট্ৰিক ফিল্ড এইপিনে ds মই প্ৰথমতে কাট কিহৰ কাৰণে উলিয়াম ds ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিয়াম বা ফ্লাক্স উলিয়াম তাৰপিছত গটেখিনি কি কৰি দিম ইন্টিগ্ৰেশন কৰি প্ৰথমতে লিখিম যে ds এৰিয়াৰ বাবে ds কি কৰাৰ বাবে ds এৰিয়াৰ বাবে মানে ds এৰিয়াৰ বাবে কিমান হ'ব ইলেক্ট্ৰিক ফ্লাক্স কি পাম d phi ds সৰু গতিকে d phi হ'ব গতিকে d phi is equal to কিমান
E dot ds আৰু দুইটা একে দিশত আছে গতিকে কি হ'ব E ds cos of 0 degree because E direction আৰু ds ৰ direction কি আছে সেম আছে গতিকে কি পাম E ds মোট ফ্লাক্স total flux কি পাম ইন্টিগ্রেশন করে দিন d phi integration of E dot ds এপিনে কি পাম phi পাম এপিনে কি মান উলিয়াব লাগে integration ds this is equal to phi ds মানে আছিল সৰু এৰিয়া কি আছিল সৰু এৰিয়া এটা ইন্টিগ্রেশন ds মানে গোটেই স্ফিয়াৰৰ এৰিয়া কাৰ এৰিয়া এই গোটেই যে স্ফিয়াৰ আছে যাৰ ৰেডিয়াস কিমান স্মলাৰ গতিকে আমি কি জানো স্ফিয়াৰৰ কি জানো গোটেই এৰিয়া কিমান 4 pi into ৰেডিয়াস কিমান পাইছো r স্কয়াৰ নাম্বার 1 again applying Gauss theorem applying Gauss theorem কি জানো আমি phi equal to q by epsilon naught তে 1 আৰু 2 পৰা পাও কি পাম from equation 1 and 2 from 1 and 2 keep on left hand side equal so right hand side must be equal therefore E into 4 pi r square is equal to q by epsilon naught therefore E is equal to kiman pam 1 by 4 pi epsilon naught moi 4 pi epsilon naught ekaloge likhilu into q by kiman pam r square eto hoise electric field দেখিনি জানে যদি ইয়াত কি দিয়া থাকে সারফেসত কি 3 ডাইমেনশন গতিকে ইয়াত কি দিয়া থাকিব ভলিউম চার্জ ডেনসিটি গতিকে আমি কি জানো ভলিউম চার্জ ডেনসিটি ইজ ইকুয়াল টু কি প্রতি একক আয়তনত থকা আধানৰ পৰিমাণ আয়তন আৰু আয়তন কিমান হ'ব আয়তন কিমান 4/3 পাই এটোৰ আয়তন কিমান ক্যাপিটাল আর কিউ ইয়াৰ পৰা কিউ মান বহাই দিব পাৰা rho into কিমান হ'ব 4/3 পাই ক্যাপিটাল এক যদি পুট কৰি দিয়া কিমান যিমান পোৱা যায় 1/4 pi epsilon naught কিউৰ মান হ'ব কিমান 4/3 rho pi capital R cube by R square 4 cancel হৈ যাব থাকিব কিমান rho pi R cube by 3 pi R square epsilon এটা হ'ব rho টার্ম যেটো ভাল লাগে এটা কৰিবা next number 2 condition number 2 when this p point jete p point to বাহিৰত আছিল গল এবাৰ p point to jete ক'ত থাকিব সারফেসত থাকিব when p is on surface of shell the shellor jete ki থাকিব সারফেসত থাকিব মানে কি যেতিয়া p বিন্দুটো কি কৰিব পৃষ্ঠত থাকিব কি কৰে গোলাকাৰ পৃষ্ঠত থাকিব তেতে মই কি কৰিব পাৰিম এই r ৰ ডিসটেন্স এই ব্যাসাৰ্ধৰ সমান হ'ব না কাৰণ এটো ক'ত আছে সারফেসত আছে therefore small r is equal to মই কি কৰিব পাৰিম small r ইয়াৰ কাৰণে কি হ'ব therefore E is equal flux phi equal to কিমান হ'ব integration E dot ds আৰু ইয়া যদি মই ds এৰিয়া লওঁ কৰো গতিকে E দিকে এটো হ'ব ds ৰ দিকে এটো হ'ব গতিকে কি হ'ব E ds cos of 0 E integration ds cos 0 মান কিমান 1 therefore E into ds মানে সৰু এৰিয়া টোটাল এৰিয়া দিতে হলে কিমান হবে এবাৰ ৰেডিয়াস কিমান ক্যাপিটাল r গতিকে 4 pi r square next applying Gauss theorem applying Gauss theorem phi equal to কিমান পাম আমি q by epsilon naught say 2 1 2 এক আৰু 2 পৰা কিমান পাম এক আৰু 2 পৰা কিমান পাম E into 4 pi capital R square equal to q by epsilon naught similar E equal to 1 by 4 pi epsilon naught divided q by কিমান পাম R square obviously R square পাম কারণ আগৰটোৰ কাৰণে কি কৰিছে এবাৰ কেৱল R ৰ মান কাম সমান
গতিকে গোটেইখিনি ডেৰিভেশ্যন নকৰি যদি আগৰটো বহাই দিয়া তথাপি হ'ব আগৰটো কি পাইছিল স্মলাৰ স্কয়াৰ দিস স্মলাৰ ইজ কি কৰে ৰিপ্লেস বাই ক্যাপিটাল বিকজ ইট ইজ অন দা সারফেস অফ দ্য স্ফেরিক্যাল শেল থার্ড কন্ডিশন থার্ড when p lies inside of shell যেতে কি কৰিব ইনসাইড অফ থাকিব p যেতে কত থাকিব ইনসাইড অফ এবাৰ এটা ভিতৰত থাকিব যেতে p বিন্দুটো এটা ভিতৰত থাকিব ইয়াৰ গতিকে দিস ইজ দা গaussian surface so this is r ঠিক আছে ভিতৰত থাকিলে আমি কি পাম phi equal to integration e dot ds সৰু এৰিয়াৰ কাৰণে এইখিনি সৰু এৰিয়া এইপিনে e পাম ds পাম গতিকে এইটো সেম হ'ব e ইনটু কিমান পাম এৰিয়া 4 pi r স্কয়ার কারণ ইন্টিগ্রেশন কারণ অ্যাঙ্গেল সেম 0 ডিগ্রি গতিকে e ds cos 0 আছিল 1 গতিকে phi equal to e into 4 pi r square রেডিয়াস আছে নেক্সট গaussৰ পৰা পাম অ্যাপ্লাইং গauss থিওরেম নেক্সট অ্যাপ্লাইং gauss theorem কি পাও phi equal to q by epsilon but so here q inside থাকে gauss theorem যেতিয়া কৈছিলো কি থাকে যেতিয়া gaussian পৃষ্ঠ আৰকো তেতিয়া আধানটো ভিতৰত থাকে কিন্তু ইয়াৰ ভিতৰত একো আধান নাই because the charge is lie on the surface এই spherical shellত আধান সদায় সারফেসত থাকে কিন্তু ইয়াৰ ভিতৰত একো চাৰ্জ নাই গতিকে ইয়াৰ q is equal to 0 because q inside is equal to 0 তো মই 1 আৰু 2 পৰা কিমান পাম e into 4 pi r square equal to 0 যেহেতু এইখিনিৰ মান নন জিরো therefore কার মান 0 হ'ব লাগিব e মান 0 দুটা প্রোডাক্ট আছে গতিকে এইখিনিৰ মান নন জিরো হলে কি মান হ'ব e মান 0 মনত ৰাখিবা আউটাৰ সাইডত ইনভার্সলি প্রপোর্শনাল এটো r ৰ সমান আৰু ইনসাইডত ইলেক্ট্ৰিক ফিল্ডৰ মান 0 কিয় স্ফেরিক্যাল শেলৰ ইনসাইডত এক মাৰ্কৰ কোশ্চন স্ফেরিক্যাল শেলৰ ইনসাইডত ইলেক্ট্ৰিক ফিল্ড কেলে 0 কাৰণ স্ফেরিক্যাল শেলত the charge all the charge are lies on the surface of the shell ভিতৰত একো চাৰ্জ নাই এই কাৰণে ভিতৰত ইলেক্ট্ৰিক ফিল্ড এটো কাৰণে গ্ৰাফ বুকত নাই মোস্ট ইম্পৰ্টেন্ট বুকত নাই তোমালোকৰ e ভাৰ্সেস r গ্ৰাফ মোসৱা e প্ৰথমটো আউটসাইডত থাকিলে আউট কি পাইছিলো 1/4 pi epsilon naught q by r square এইখিনি কনস্ট্যান্ট q কনস্ট্যান্ট গতিকে কি হ'ব e out is proportional to 1/r square on the surface কি পাইছো এটো ক্যাপিটাল r পাইছো গতিকে এইখিনিৰ মান 1/4 pi epsilon naught q by r square আৰু এটো কনস্ট্যান্ট হলো কাৰণ r ৰ মান পৰিৱৰ্তন হোৱা নাই একদম শেলৰ কাৰণে কনস্ট্যান্ট তাৰ পিছত e ইনসাইডত কাৰণে কিমান পাইছো 0 It is electric field. This is R. Take this one. Shell and this one. This is the shell. It is shell. Shell और भीतर electric field किमान पाइसो 0. जिक्र radius. Any radius तक के लिए क्या वो 0. It on the surface. एक ही मान किमान. It R equal to किमान capital R. On the surface of किमान पाइसो मान E is equal to maximum 1/4 pi epsilon naught q by किमान पाइसो capital R square. On the surface of maximum एक ही radius of electric field এইখিনি electric field ৰ মান নেক্সট ওয়ান যেতিয়া সারফেসৰ পৰা লাহেলে দূৰত যাম r ৰ মান যিমান বাঢ়িব e আউট লক্ষ্য কৰা e আউট r ৰ মান যিমান বাঢ়িব e আউটৰ মান হিমান কি হ'ব কমি যাব আৰু কেনেকৈ কমিব যা এটো পাৱাৰটো গতিকে এনেকৈ কমি যাব এটা বাঢ়িলে আনটো কমিব দিছে is proportional to 1/r square to ভিতৰত 0 সারফেসত ম্যাক্সিমাম আউটত যিমান দূৰলৈ যোৱা যাব হিমান কি হৈ যাব কমি যাব r ৰ মান ইনফিনিটি হলে e ৰ মান 0 তে এটো ইয়াত টাচ কৰিব যিমান বাঢ়ি যাব when r tends to infinity তেতিয়া কি হ'ব 0 হ'ব আছে ওকে থ্যাংক ইউ ভেরি মাচ টু চ্যাপ্টাৰ হেক আৰু কেইটামান আমি অংক কৰি এটো চ্যাপ্টাৰ হেক কৰিম ঠিক আছে গটিখিনি এটো কি কৰা চ্যাপ্টাৰ যিমানখিনি থিওৰি আছিল মোস্ট অফ দা টপিকস আই হ্যাভ কভাৰ্ড অলৰেডি আই হ্যাভ কভাৰ্ড সো তোমালোকে পঢ়িবা কিবা ডাউট থাকিলে সুধিবা আৰু ম্যাক্সিমাম থিওৰি যিমান আছে পঢ়িলে আৰু নোটছখিনি মই তোমালোকৰ ইউটিউব লিংক বা WhatsApp গ্ৰুপত দি দিম যিমানখিনি নোটছ আছে এখিনি পঢ়ি ক্লিয়াৰ কৰিবা both English and Assamese medium will be provided on the WhatsApp or YouTube link. Thank you very much.